Hello everyone, welcome to my YouTube channel Sweven. Study hard, achieve hard. Happy learning. Today in this part, I will discuss about taxonomic categories from the chapter Living World of SS first year. If you have not seen my previous videos yet, then do visit my channel and see. আজিৰ এই পাৰ্টত মই বৰ্গীকৰণৰ শ্ৰেণীসমূহৰ ওপৰত আলোচনা কৰিম। যদি তোমালোকে এতিয়ালৈকে মোৰ আগৰ ভিডিঅ' কেইটা চোৱা নাই তেন্তে মোৰ চেনেলটোত গৈ চাব পাৰিবা। What are taxonomic categories? The various grouping levels or ranks in classification of organisms are known as taxonomic categories. Okay? Levels or ranks in classification of organisms. জীৱসমূহৰ শ্ৰেণীকৰণৰ বিভিন্ন পদসমূহকে বৰ্গীকৰণৰ শ্ৰেণী বোলা হয়। Next term is taxon. A natural taxon refers to a group of similar genetically related individuals having certain characters distinct from other groups. As for example, all the birds form a taxon. Similarly, all the fishes forms a taxon. Okay? Taxon refers to a group of similar genetically related individuals having certain characters distinct from other groups. However, taxon represents biological objects and is assigned to a category. As for example, taxon of birds is aves, while their category is class. শ্ৰেণী বা বৰ্গ হৈছে আনুবংশিকভাৱে জড়িত জীৱৰ এটা গোট যিখিনিক অন্য এটা গোটৰ পৰা পৃথক কৰিব পাৰি। যেনেদৰে চৰাইখিনি হৈছে এটা বৰ্গ, মাছখিনিও এটা বৰ্গ। এই বৰ্গই জীৱবিজ্ঞান সম্পৰ্কীয় বস্তুক বুজায় যাক এটা বৰ্গৰ বা শ্ৰেণীৰ পদত থোৱা হয়। যেনেদৰে চৰাইখিনিৰ টেক্সনটো হৈছে এভছ আৰু এই এভছখিনিৰ পদটো হৈছে ক্লাছ। এতিয়া চোৱা, There are 7 major taxonomic categories. 7টা taxonomic categories আছে, সেইকেইটা হৈছে kingdom, phylum, class, order, family, genus, species. এই categoriesখিনি কনচেপ্টটো মই এটা ভাল উদাহৰণ দি তোমালোকক বুজাই দিম। এইটো কি? এইটো হৈছে এটা ক্ৰিষ্টেল আৰ্থ গ্লোব। মই ভাবো এইটো প্ৰায় সকলোৰে ঘৰতে আছে আৰু নাথাকিলেও হয়তো দেখিছা। ঠিক আছে, এই গ্লোবটোৰ এক্সাম্পল লৈ মই তোমালোকক কনচেপ্টটো দি দিম। এতিয়া চোৱা, এই ফাৰ্ষ্ট পিকচাৰখন, এইটো এটা আৰ্থ গ্লোব। আৰ্থত 7 কণ্টিনেণ্টছ মানে মহাদেশ আছে আৰু 5 অচিনছ মানে মহাসাগৰ আছে। ঠিক আছে, যিবোৰে আৰ্থ গ্লোবটো গঠন কৰিছে। ইয়াৰে আমি কোনখন কণ্টিনেণ্টত আছোঁ? এছিয়া। থাৰ্ড পিকচাৰখন, এইখন এছিয়া। এছিয়াতে কেইবাখনো দেশ বা কাণ্ট্ৰি আছে। আমাৰ কাণ্ট্ৰিখন হৈছে ইণ্ডিয়া, যিখন চাউথ এছিয়াত পৰে। ইণ্ডিয়া গঠিত হৈছে কেইবাখনো ষ্টেট লগ লাগি। তাৰে এখন হৈছে আসাম। আসামতো আকৌ কেইবাখনো ডিষ্ট্ৰিক্ট আছে। ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে কি? চিটি, ভিলেজ এইবিলাক। তেনেদৰেই টেক্সনমিক কেটেগৰিজবোৰক আমি কম্পেয়াৰ কৰিব পাৰোঁ। কিংডমৰ আণ্ডাৰত কেইবাটাও ফাইলাম আছে, ফাইলামৰ আণ্ডাৰত কেইবাটাও ক্লাছ আছে, ক্লাছৰ আণ্ডাৰত কেইবাটাও অৰ্ডাৰ আছে, অৰ্ডাৰৰ আণ্ডাৰত ফেমিলি আছে, ফেমিলি আণ্ডাৰত জেনাছ, জেনাছৰ আণ্ডাৰত স্পেচিছ। এতিয়া কিংডম বুলি ক'লে তুমি আৰ্থৰ এক্সাম্পলটো ল'ব পাৰা। আৰ্থত গোটেইখিনি কণ্টিনেণ্ট, কাণ্ট্ৰি, ডিষ্ট্ৰিক্ট, চিটি, ভিলেজ এই সকলোখিনি আৰ্থতেতো আছে। তো কিংডমে সকলোখিনি সামৰি লয়। ঠিক আছে, আকৌ কণ্টিনেণ্টছতে এই গোটেইখিনি পৰিব। কাণ্ট্ৰিখিনি গোটেইখিনি কণ্টিনেণ্টছত আছে। এছিয়াতে গোটেই কাণ্ট্ৰিখিনি আছে আমাৰ এছিয়াত। আমাৰ ইণ্ডিয়াও তাতে পৰে। তেনেকৈ ইটো সিটোৰ লগত জড়িত হৈ আছে টেক্সনমিক কেটেগৰিজবোৰ। ঠিক আছে, এটা মেমৰাইজিং ট্ৰিকো মই দি দিছোঁ তোমালোকক, যিটো ইউজ কৰি তোমালোকে এই গোটেইকেইটা কেটেগৰি মনত ৰাখিব পাৰিবা। এই লাইনটো মনত ৰাখিবা, কিপ পটছ ক্লিন অৰ ফেমিলি
get sick. Keep or K to a কি বুজায় kingdom. P to phylum, C to class, F to family, G to genus, S to species. এই ট্ৰিকটো ইউজ কৰি তোমালোকে মনত ৰাখিবা মনত এটো ট্ৰিক্স ইউজ নকৰিলেও এনেও তোমালোকে এটো মনত ৰাখিবই লাগিব যে কিংডম ফাইলাম ক্লাস ফ্যামিলি জেনাস স্পেচিছ এইগিটা হৈছে টেক্সোনমিক ক্যাটেগৰিজ গোটেই কেইটা টেক্সোনমিক ক্যাটেগৰিৰ ওপৰতে মই ডিটেইলছত তোমালোকৰ লগত আলোচনা কৰি দিম ফাৰ্স্ট ক্যাটেগৰিটো লৈছো স্পেচিছ Species is the lowest taxonomic category. আটাইতকৈ তলত থকা ক্যাটেগৰিটোৱে হৈছে species. A group of closely related organisms that are very similar to each other and are usually capable of interbreeding and producing fertile offspring. So, species is a group of closely related organisms which can breed among themselves and can produce fertile offspring. Fertile offspring refers to which can again produce offspring and can help in continuity of their species. They can be distinguished from each other by simple morphological characters. So, by simple external or morphological characters, they can be distinguished from each other. See in the picture, in the first picture, these are donkeys. Okay. In the next, horses. So, donkeys can be distinguished from horses by simple morphological characters. Okay. Donkey can breed among themselves and can produce fertile offspring. Again, horse can also breed among themselves and produce fertile offspring. But if donkey and horse breed, then it produces a hybrid known as mule, which is a sterile organism. Okay, sterile means they can't produce offspring through the process of breeding. Till date, 8.7 million species. গতিকে প্ৰজাতি হৈছে বৰ্গীকৰণৰ আটাইতকৈ সৰু শ্ৰেণীটো কিছুমান নিকট সম্বন্ধীয় জীৱৰ গুটিয়েই হৈছে একোটা প্ৰজাতি প্ৰজাতিত থকা জীৱসমূহে নিজৰ মাজতে প্ৰজনন প্ৰক্ৰিয়াত লিপ্ত হৈ প্ৰজননক্ষম জীৱৰ উৎপন্ন কৰিব পাৰে মানে সন্তানবোৰে পুনৰ প্ৰজনন কৰি বংশধাৰাটো অটুট ৰাখিব পাৰে কিন্তু এটা প্ৰজাতিৰ জীৱই আন এটা প্ৰজাতিৰ জীৱৰ লগত প্ৰজনন কৰিলে কেতিয়াও প্ৰজননক্ষম জীৱৰ জন্ম দিব নোৱাৰে এতিয়া চোৱা ডংকিখিনি এটা প্ৰজাতিত পৰে আৰু হৰ্সখিনিও বেলেগ এটা প্ৰজাতিত পৰে ডংকি আৰু হৰ্সখিনিৰ বাহ্যিক অৱয়ৱটো চাই আমি ক'ব পাৰোঁ যে এইটো দুইটা বেলেগ স্পেচিছ ডংকিখিনিয়ে নিজৰ মাজতে প্ৰজনন কৰি এটা প্ৰজননক্ষম জীৱ দিব যিটোৱে আকৌ এটা সন্তানৰ জন্ম দিব পাৰিব প্ৰজনন কৰি হৰ্সখিনিও তেনেকুৱা কৰিব পাৰিব কিন্তু এইটো চোৱা মিউলটো হৈছে মেল ডংকি আৰু ফিমেল হৰ্স তাহাঁতৰ হাইব্ৰিড সেই হাইব্ৰিডটো ষ্টেৰাইল হ'ল কেলে হ'ল কাৰণ দুইটা বেলেগ প্ৰজাতিৰ হয় ক্ৰোমোজোম নাম্বাৰটো ভেৰি কৰে হেতু কাৰণে হেতু ষ্টেৰাইল হ'ল ষ্টেৰাইল মানে হেতুৱে পুনৰ এটা সন্তানৰ জন্ম দিব নোৱাৰে ঠিক আছে নেক্সট ক্যাটেগৰিটো হৈছে জেনাস কি গ্ৰুপ অৰ এসেম্বলিজ অফ ৰিলেটেড স্পেচিছ এতিয়া মই কি কৈছিলোঁ যে কেইবাখনো ডিষ্ট্ৰিক্ট লগ লাগি ষ্টেট হয়নে তেনেকে কেইবাটাও স্পেচিছ লগ লাগি জেনাস হয় মানে ৰিলেটেড স্পেচিছবোৰ একেটা জেনাসতে থোৱা হয় এতিয়া চোৱা লায়ন আৰু টাইগাৰ দুইটা ৰিলেটেড স্পেচিছ হয় ৰিলেটেড স্পেচিছ কাৰণে তাহাঁতক একেটা জেনাস কোড হৈছে পেন্থেৰা সাইন্টিফিক নেমটো জেনাস মই কৈছিলোঁ ফাৰ্ষ্ট ৱৰ্ডটো জেনাস হয় ছেকেণ্ড ৱৰ্ডটো স্পেচিছ হয় তো জেনাস দুইটাৰ একেই হয় লায়ন আৰু টাইগাৰৰ যিটো জেনাসটো পেন্থেৰা লিও লায়নৰ সাইন্টিফিক নেম পেন্থেৰা টাইগ্ৰিছ টাইগাৰ এতিয়া জেনাসৰ দুটা টাইপ আছে মনোটাইপিক জেনাস আৰু এটা হৈছে পলিটাইপিক জেনাস যেটো মই এতিয়া ক'লো পেন্থেৰা লিও এণ্ড পেন্থেৰা টাইগ্ৰিছ এই দুইটা জেনাসৰ ওৱান জেনাস ডিফাৰেণ্ট স্পেচিছ মানে জেনাস একেটাই কিন্তু তাৰ আণ্ডাৰত কেইবাটাও স্পেচিছ থাকিব পাৰে এনেকুৱা জেনাসবোৰক পলিটাইপিক জেনাস বুলি ক'ম কিন্তু মনোটাইপিক কোনবোৰ যোনবোৰ ওৱান জেনাস এণ্ড ওৱান স্পেচিছ যেনেকৈ হোমোচেপিন্স তাৰ জেনাসো হোমোটো এটা জেনাসে আৰু তাৰ এটা স্পেচিছে আছে হেতু হৈছে চেপিন্স হ'ব এতিয়া যেনেকৈ ডগ লাইক মেমেলছখিনি একেটা জেনাসতে থোৱা হয় জেনাসটোৰ নাম হৈছে কেনিছ আৰু হৰ্স লাইক মেমেলছখিনি একেটা জেনাসতে থোৱা হয় আৰু সেই জেনাসটোৰ নাম হৈছে একুৱাছ হ'ল এনেকৈ মানে যিখিনি ৰিলেটেড স্পেচিছ থাকে ন সেইখিনি একেটা জেনাসতে থোৱা হয় হেতু এটা ক্যাটেগৰি জেনাস দুটা ক্যাটেগৰি এতিয়ালৈকে পালা এটা স্পেচিছ
যিখিনিয়ে ইণ্টাৰব্ৰিড কৰি পেলাই ফাৰ্টাইল অফস্প্ৰিঙৰ লগত ফাৰ্টাইল অফস্প্ৰিং দিব পাৰে আৰু নেক্সটটো পালে জেনাছ জেনাছ হৈছে ৰিলেটেড স্পেচিছখিনি যোনটো কেটেগৰীত থোৱা হয় সেইটো জেনাছ নেক্সটটো হৈছে ফেমিলি ফেমিলি হৈছে জেনাছৰ ওপৰৰ কেটেগৰীটো গতিকে ৰিলেটেড জেনেৰাখিনি ফেমিলিত থোৱা হ'ব এতিয়া এটা ফেমিলি আছে ফিলিডি ফিলিডি ফেমিলিত কোনখিনি পৰিব যোনখিনি জেনাছ ফিলিছত আছে আৰু জেনাছ পেন্থ্ৰাত আছে তাৰ মানে পাছৰ পিকচাৰখন চালে বুজিবা এতিয়া চোৱা ফাৰ্ষ্ট ফিলিছ ডমেষ্টিকাছ ফিলিছ কেৰাকেল এইখিনি কি কেটছ হয় বেলেগ বেলেগ স্পেচিছ সব ইয়াত থকা সব বেলেগ বেলেগ স্পেচিছ কিন্তু চোৱা এতিয়া ফিলিছ একেটা জেনাছতে কেলি ৰাখিছে ডমেষ্টিকাছ কেৰাকেল এইবোৰ সব মানে বেলেগ বেলেগ স্পেচিছ হ'লেও ৰিলেটেড হয় কাৰণে জেনাছ ফিলিছত ৰাখিছে আকৌ পেন্থ্ৰা লিঅ' পেন্থ্ৰা পাৰডাছ পেন্থ্ৰা টাইগ্ৰিছ এইখিনি বেলেগ বেলেগ হয় স্পেচিছ কিন্তু ৰিলেটেড হয় কাৰণে জেনাছ পেন্থ্ৰাত ৰাখি দিছে আকৌ কি হ'ব মই কি কৈছিলোঁ যে ৰিলেটেড জেনেৰাখিনি একেটা ফেমিলিতে ৰাখে তো জেনেৰা ফিলিছ আৰু পেন্থ্ৰা এইখিনি মানে ৰিলেটেড হয় এই পিকচাৰখনত থকা সব ৰিলেটেড হয় সেইটো কাৰণে তাক একেটা ফেমিলিত ৰাখি দিলে ফিলিডি হ'ল ফেমিলি বুজিলা নেক্সট কেটেগৰী অৰ্ডাৰ অৰ্ডাৰত আকৌ ৰিলেটেড ফেমিলিজখিনি ৰখা হয় মানে মই যিটো আগৰ কনচেপ্টটো দিছিলোঁ ডিষ্ট্ৰিক্ট লগ লাগি ষ্টেট হয় ষ্টেট লগ লাগি কাণ্ট্ৰি হয় সেইটো মানে ৰিলেটেড ফেমিলিজখিনি লগ লাগি আকৌ অৰ্ডাৰ হ'ল এতিয়া ফেমিলি ফিলিডি আৰু ফেমিলি কেনিডি এই গোটেইখিনি এটা অৰ্ডাৰত থোৱা হয় কাৰ্নিভৰাছত অৰ্ডাৰ কাৰ্নিভৰা হয় এতিয়া বিকজ কেটছ এণ্ড ডগছ হেভ লাৰ্জ কেনাইন টিথ এণ্ড ফ্লেছ ইটাৰ্ছ মানে কাৰ্নিভৰাত কোনখিনি পৰিব কেটছ ডগছ এই গোটেইখিনি অৰ্ডাৰ কাৰ্নিভৰাত পৰিব এতিয়া ফিলিডিখিনিটো কি বুজায় এইটো ফিলিডি হয় হয়নে ফেমিলি একেটাই আৰু এটা তেনেকৈ ফেমিলি আছে কেনিডি সেই কেনিডিখিনিত ডগখিনি পৰে সেই কেটছ ডগছ এই গোটেইখিনি ফ্লেছ ইটাৰ্ছ হয় কাৰণে তাহাঁতক একেটা কেটেগৰীতে ৰাখিছে আৰু সেই কেটেগৰীটোৰ নাম দিছে অৰ্ডাৰ নেক্সট কেটেগৰীটো হৈছে ক্লাছ ক্লাছ কি কৈছে গ্ৰুপ অফ ৰিলেটেড অৰ্ডাৰ্ছ কি কৈছিলোঁ যে ৰিলেটেড জেনাছখিনি ৰাখিলে ফেমিলিত ৰিলেটেড ফেমিলিখিনি ৰাখিলে অৰ্ডাৰ এতিয়া আকৌ ক্লাছত কি ৰাখি দিছে যোনখিনি ৰিলেটেড অৰ্ডাৰ্ছখিনি ক্লাছত ৰাখি দিছে এটা অৰ্ডাৰৰ ওপৰত তোমালোকক দিছিলোঁ মই যোনখিনি কাৰ্নিভৰাছত কোনখিনি পৰে ফেলিডি আৰু কেনিডিখিনি অকল যে কাৰ্নিভৰাই এটা অৰ্ডাৰ আছে সেইটো নহয় সব প্লাণ্ট এনিমেলছৰে বহুতখিনি অৰ্ডাৰ আছে হ'ল সেই প্লাণ্টছ আৰু এনিমেলছৰ অৰ্ডাৰখিনিৰ মাজৰ পৰা যোনখিনি ৰিলেটেড সেইখিনি উলিয়াই পেলাই একেটা ক্লাছতে ভৰাই দিছে মানে এতিয়া ৰেটছখিনিৰ অৰ্ডাৰ হৈছে ৰ'ডেঞ্চিয়া ৰেবিছখিনি অৰ্ডাৰ লগোমৰ্ফা কেটছ আৰু ডগছখিনি কৈ দিলোঁ কাৰ্নিভৰা হয়নে এই গোটেইখিনি মানে ৰিলেটেড হয় সেই ৰিলেটেড কাৰণে একেটা কেটেগৰীত ৰাখি দিছে আৰু কেটেগৰীটোৰ নাম দিলে ক্লাছ এতিয়া ৰেটছ ৰেবিটছ কেটছ ডগছ এই গোটেইখিনি একেটা ক্লাছতে পৰে আৰু আছে সেই ক্লাছটোত এতিয়া এই গোটেইখিনি মানে কোন পৰে মেমেলিয়াত পৰে মেমেলিয়াৰ কমন কেৰেক্টাৰ কি দে হেভ হেয়াৰ্ছ এণ্ড মেমৰি গ্লেণ্ডছ অ'কে চ' বাৰ্ডৰে কিমান অৰ্ডাৰ আছে তোমালোকে দেখিছা আৰু কিছুমান ক্লাছ আছে এতিয়া মই মেমেলছৰ কথা ক'লোঁ ৰেটছ ৰেবিটছ ডগছ কেটছ এইখিনি যে ক্লাছ মেমেলত পৰে সেইটো ক'লোঁ বাৰ্ডৰো এটা ক্লাছ আছে এম্ফিবিয়ানৰো এটা ক্লাছ আছে ৰেপ্টেলিয়াখিনিৰো আছে এতিয়া মেমেলছৰ কি কৈছিলোঁ কমন কেৰেক্টাৰ হেয়াৰ থাকে মেমৰি গ্লেণ্ডছ থাকে কিন্তু এইখিনি এম্ফিবিয়ানছৰ কমন কেৰেক্টাৰ কি থাকে সিহঁতৰ থিন মইষ্ট স্কিন থাকে হ'ল বাৰ্ডছখিনি কি থাকে ফিডাৰ্ছ থাকে বিগ থাকে হয়নে ৰেপটাইলছখিনি স্কেলি স্কিন থাকে এইবোৰ কিছুমান কমন কেৰেক্টাৰৰ ওপৰত ভিত্তি কৰি মানে সেই গোটেইখিনিকে এটা কেটেগৰীত ৰাখি দিয়া হয় হ'ল এতিয়া মই অকল এনিমেলছৰ কথা দি আছোঁ প্লাণ্টছৰো চোৱা এতিয়া ক্লাছেছ আছে প্লাণ্টছৰ এইখিনি মন'কটছ 1 কটিলেডন ডাইকটছ 2 কটিলেডন হ'ল এনেকৈ প্লাণ্টছৰো কিছুমান ক্লাছ আছে নেক্সট কেটেগৰীটো হৈছে ফাইলাম গ্ৰুপ অফ ৰিলেটেড ক্লাছেছ ৰিলেটেড জেনাছখিনি যেনেকৈ ফেমিলিত ৰাখিছিলে ৰিলেটেড ফেমিলিখিনি অৰ্ডাৰত ৰিলেটেড অৰ্ডাৰখিনি ক্লাছত এতিয়া ৰিলেটেড ক্লাছেছখিনি ফাইনেলি এটা কেটেগৰীত ৰাখিছে সেই কেটেগৰীটোৰ নাম হৈছে ফাইলাম
এতিয়া এটা এক্সাম্পল দিছোঁ ফাইলামৰ ফাইলাম কৰ্ডাটা ফাইলাম কৰ্ডাটাত সেইখিনি এনিমেলছ পৰে যোনখিনি ভাৰ্টিব্ৰেট এনিমেলছ মানে সেই এনিমেলছখিনি স্পাইনেল কৰ্ড থাকে স্পাইনেল কৰ্ড মানে হৈছে মেৰুদণ্ড হ'ল এতিয়া এই ফাইলাম কৰ্ডাটাত কোনখিনি পৰিব ফিছ এম্ফিবিয়ান ৰেপটাইল বাৰ্ডছ মেমেল এই সকলোখিনি ফাইলাম কৰ্ডাটাত মৰিব মই কৈছোঁ ন যে ৰিলেটেড ক্লাছেছখিনি ক'ত ৰখা হয় ফাইলামত এতিয়া আগতেই দিছিলোঁ এটা এক্সাম্পল দিছিলোঁ মেমেলিয়া কোনখিনি rats, rabbit, cats, dogs and many others are placed in mammalia. Likewise, bird, amphibia, reptiles এইবোৰো বেলেগ বেলেগ ক্লাছ হয় এই সকলোবোৰ ক্লাছ ক'ত ৰখা হৈছে কৰ্ডাটা ফাইলাম কৰ্ডাটাত ৰখা হৈছে ঠিক আছে এইবোৰ বেলেগ বেলেগ ফাইলা হয় এইবোৰ প্লান্টৰ এতিয়া ফাইনেল কেটেগৰীটো হৈছে কিংডম এইটো হাইয়েষ্ট টেক্সনমিক কেটেগৰী গ্ৰুপ অফ ক্লাছেছ ফাইলাম হয় এতিয়া গ্ৰুপ অফ ফাইলা কি হয় কিংডম দুটা কিংডম আছে এটা হৈছে এনিমেলছৰ কাৰণে এটা হৈছে প্লান্টছৰ কাৰণে যিখিনি ক্ল'ৰফিল আছে সেইখিনি প্লান্টত পৰিব আৰু যোনখিনি ক্ল'ৰফিল নাই সেইখিনি এনিমেলছত পৰিব আৰু এটা কেৰেক্টাৰ আছে এনিমেলছৰ সেল ৱাল নাথাকে কিন্তু প্লান্টছৰ সেল ৱাল থাকে এতিয়া ক্ল'ৰফিল থাকিলে কি হ'ব ক্ল'ৰফিল থাকিলে ফটোচিনথেসিস কৰিব পাৰিব তো সেই গোটেইখিনি প্লান্টছত পৰি যাব আৰু ক্ল'ৰফিল নাথাকিলেতো ফটোচিনথেসিস কৰিব নোৱাৰে সেইখিনি এনিমেলছত পৰি যাব এয়া চোৱা প্লান্ট সেলৰ সেল ৱাল আছে কিন্তু এনিমেল সেলৰ সেল ৱাল নাই এতিয়া প্লান্ট সেলত থকা ক্ল'ৰফিল সেলবোৰ এনেকুৱা হয় কিন্তু ফটোচিনথেসিসটো এনিমেলছে কৰিব নোৱাৰে তো তাহাঁতৰ ক্ল'ৰফিল নাথাকে হ'ল সো আমি গোটেইখিনি টেক্সনমিক কেটেগৰিজৰ ওপৰত পঢ়িলোঁ হয়তো তোমালোকে সকলোখিনি কথা বুজি পাইছা যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি মোক সুধিব পাৰিবা আৰু নেক্সট মই টেক্সনমিক এইডছৰ ওপৰত নেক্সট পাৰ্টত লৈ আহিম আৰু সেইটোৱেই লিভিং ৱৰ্ল্ড চেপ্টাৰটোৰ লাষ্ট পাৰ্ট হ'ব তাৰ পৰা মই কুৱেশ্যন আনচাৰখিনিও কৰাই দিম আজিলৈ এই পাৰ্টটো মোৰ শেষ হৈছে টু ষ্টে কানেক্টেড উইথ মাই চেনেল ডু ছাবস্ক্ৰাইব মোৰ চেনেলটোৰ পৰা ভিডিঅ'খিনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ